Hello friends, welcome to my channel. আজি আমি ডিসকাস কৰিম 2015 APSC question paper. So the first question is, in terms of area, the smallest district of Assam is which of the following? এইটো 2015 কাৰেণ্ট এফেয়াৰ্ছ হয়. চ' এতিয়া কুৱেশ্যনটো বল দিছে, ইয়াৰ এনচাৰটো হ'ব চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট. ইয়াত অপশ্যনটো নাই, চ' আপোনালোকে মৰাকি থ'ব. এতিয়া স্মলেষ্ট ডিষ্ট্ৰিক্টখন অসমৰ হৈছে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. দ্য কেপিটেল চিটি অফ আছাম ৱাজ এষ্টাব্লিছ এট দিছপুৰ ইন কোন চনত দিছপুৰ অসমৰ কেপিটেল হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন ইষ্ট ফ্ল'য়িং ৰিভাৰ অফ ইণ্ডিয়া? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তাপ্তি. কুৱেশ্যন নম্বৰ 4. দ্য হায়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ইজ অপশ্যন এ কাঞ্চনজংঘা. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. কুৱেশ্যন নম্বৰ 5. হুইচ অফ দ্য ফলোয়িং প্ৰচেছ হেল্পছ ইন ফৰ্মেশ্যন অফ ৰিফ্ট ভেলী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফল্টিং. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. হোৱাট ৱাজ দ্য থিম অফ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ 2015? এইটো এটা 2015 কাৰেণ্ট এফেয়াৰ্ছ হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছায়েন্স এণ্ড টেকন'লজি ফৰ হিউমেন ডেভেলপমেণ্ট. আপোনালোকে 2020ৰ থিমটো মৰাকি থ'ব, আৰু ইয়াৰ থিমটো হৈছে ছায়েন্স এণ্ড টেকন'লজি ফৰ ৰুৰেল ডেভেলপমেণ্ট. আপোনালোকে মৰাকি থ'ব, সেইটো 2020 থিমটো মৰাকি থ'ব. নেক্সট কুৱেশ্যনটোলৈ যাওঁ. কুৱেশ্যন নম্বৰ 7. Which district of become the first one to India to become high-speed rural broadband network? এইটো এটা কাৰেণ্ট এফেয়াৰ্ছে হয়, এইটো গতিকে আমি ডিছকাছ নকৰোঁ. নেক্সট কুৱেশ্যনটোলৈ যাম. কুৱেশ্যন নম্বৰ 8. ইণ্ডিয়াছ পাৰ্মানেণ্ট ৰিচাৰ্চ ষ্টেচন দক্ষিণ গংগোত্ৰী ইজ লোকেটেড এট? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি এণ্টাৰ্কটিকা. নেক্সট কুৱেশ্যনলৈ যাওঁ. কুৱেশ্যন নম্বৰ 9. দ্য ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO হেজ ডেভেলপ এ ড্ৰাগ নেম লিউকোস্কিন ফৰ দ্য ট্ৰিটমেণ্ট অফ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লিউকোডাৰ্মা. নেক্সট কুৱেশ্যনলৈ যাওঁ. ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট IRS-1A ৱাজ লঞ্চ ফ্ৰম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৈগনুৰ. কুৱেশ্যন নম্বৰ 11লৈ যাওঁ. হোৱাট ৱাজ দ্য থিম অফ দ্য 19th নেশ্যনেল ইউথ ফেষ্টিভেল হেল্ড ইন গুৱাহাটী ইন জানুৱাৰী 2015? এইটো 2015 কাৰেণ্ট এফেয়াৰ্ছ আছিলে. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউথ ফৰ ক্লিন গ্ৰীণ এণ্ড প্ৰগ্ৰেছিভ ইণ্ডিয়া. আপোনালোকে 2020 থিমটো মৰাকি থ'ব. 2020 নেশ্যনেল ইউথ ফেষ্টিভেলৰ থিম হৈছে ফিট ইউথ ফিট ইণ্ডিয়া. ফিট ইউথ ফিট ইণ্ডিয়া. আপোনালোকে এইটো লিখি থ'ব. 2020 নেশ্যনেল ইউথ ফেষ্টিভেলৰ থিম হয় এইটো. চ' দ্য নেক্সট কুৱেশ্যন ইজ, ইন হুইচ ইয়াৰ দ্য এডুচেট প্ৰগ্ৰাম লঞ্চ? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2004ত. নেক্সট কুৱেশ্যনটো 2013. হুইচ অৰ্গেনাইজেশ্যন এমং দ্য ফলোয়িং ইজ ক্ৰেডিটেড উইথ ডেভেলপিং ফেব্ৰিক ফ্ৰম বানানা ফাইবাৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ দিল্লী. কুৱেশ্যন নম্বৰ 14লৈ যাম. হুইচ ইজ দ্য ৰিচিপিয়েণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডেটেৰী এৱাৰ্ড ইন 2015? এইটো 2015 কাৰেণ্ট এফেয়াৰ্ছ হয়. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোপাল কৃষ্ণন. নেক্সট কুৱেশ্যনলৈ যাওঁ. কুৱেশ্যন নম্বৰ 15. হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ? ৰামায়ণৰ প্ৰথম কোনে ট্ৰেন্সলেট কৰিছিলে অসমীয়ালৈ?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱ কন্দলি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এক্সামত প্ৰায় আহি থাকে নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য অথৰ অফ দ্য বুক প্লেণ্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্ট্ৰেল পলিটিক্স ইন আছাম এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ অমলেন্দু গুহা কুৱেশ্যন নম্বৰ 17লৈ যাওঁ Who is the first Assamese woman to be awarded by the Sangeet Natak Academy Award? Question number 17 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা কুৱেশ্যন নম্বৰ 17টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহিয়ে থাকে এক্সামত আপোনালোকে মৰাখি থ'ব কুৱেশ্যন নম্বৰ 18লৈ যাম The first dictionary in Assamese was compiled by who among the following? Question number 18 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইলছ ব্ৰনছন 19লৈ যাম The first novel by Rajnikant Bordoloi was Rajnikant Bordoloi প্ৰথম উপন্যাসখন হৈছে অপশ্যন বি মিৰি জীয়ৰী আৰু তেওঁক ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও কোৱা হয় সেইটো আপোনালোকে মনত ৰাখি থ'ব কুৱেশ্যন নম্বৰ 20লৈ যাওঁ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য বেংকাৰ অফ দ্য বেংক শুদ্ধ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI গভৰ্ণৰটো আপোনালোকে মনত ৰাখি থ'ব এইটো এটা আহিব পাৰে কুৱেশ্যন গভৰ্ণৰ RBI গভৰ্ণৰ মনত ৰাখি থ'ব নেক্সট কুৱেশ্যন 21 The Union of India has accepted the recommendation of 14th Finance Commission for raising the devolution of net central taxes by এইটো 2015 কাৰেণ্ট এফেয়াৰ্ছ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 42% Question number 22 non-development expenditure involves শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1, 2 and 3 মানে interest payment subsidies and defense next question 2023 Ikebana is the Japanese art of which one of the following ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি flower decoration question number 24 যাম আমি The civil disobedience movement led to signing of a pact in 1931. The pact was signed between Mahatma Gandhi and কাকাৰ মাজত সাইন হৈছিল মহাত্মা গান্ধী আৰু লৰ্ড আৰউইন এইটো খুব ইজি প্ৰশ্ন নেক্সট কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 25 The Red Fort was built by ৰেড ফৰ্ট কোনে নিৰ্মাণ কৰিছিল সেইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কমন কুৱেশ্যন শাহজাহানে 26লৈ যাম আমি Question number 26 Which one of the following is began with Dandi March Dandi Marchৰ লগে লগে কি আৰম্ভ হৈছিল আন্দোলন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি civil disobedience movement Question number 27 Who put an end to the system of dual government in Bengal Question number 27 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি Warren Hastings Next question The East India Company was established on 31st December 1600 as per the Royal Charter issued by Question 28 correct answer hobo option B Queen Elizabeth I The next question to jump by which act was the Governance of India Act was to the British Crown Question number 29 correct answer to hobo option C Government of Act 1858 Next question 30 Who among the following king was credited with establishing the equivalent of a modern postal delivery system in India correct answer hobo option D Sher Shah Suri Next question to them question number 31 In which year was Srimanta Shankardev was born etu khube easy proshno আমি জানো সকলো 1449 Question number 32 Dr. Bhupen Hazarika began his career as a teacher in which of the following universities আৰু এটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী ইউনিভাৰ্চিটি Next question 33 When was the Indian National Congress formed Indian National Congress কেতিয়া স্থাপিত হৈছিল এটো খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আহিয়ে থাকে এক্সামত উত্তৰটো হ'ব অপশ্যন ডি ডিসেম্বৰ
1885 আপোনালোকে মাহটো মনত ৰাখিব লাগিব ডিচেম্বৰ মাহ 34 which of the following institution was not founded by Mahatma Gandhi not founded by Mahatma Gandhi কোনটো প্ৰতিষ্ঠান ইয়াৰ উত্তৰটো হ'ব অপশ্যন সি বাকি তিনটা শংকৰদেৱে ক্ষমা কৰিব মহাত্মা গান্ধীয়ে স্থাপন কৰিছিল 35 Swaraj as a national demand was first made by who among the following ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি দাদাভাই নাৰোজী Next question number 36 The first movement launched against the British in India was option A Swadeshi movement. Next question Who was the viceroy of India at the time of Jallianwala Bagh massacre? 37 option B Lord Sandford. It is important question ahi thake exam on. Question number 38 le jao. In which of the following Vande Mataram was adopted as a slogan for agitation? উত্তৰটো হ'ব অপশ্যন চি পাৰ্টিশ্যন অফ বেংগল 1905 কুৱেশ্যন নম্বৰ 39 লৈ যাম আমি হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টায়াৰ অফ 1942 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম প্ৰথম শ্বহীদজনৰ নাম কোন আছিল কনকলতা বৰুৱা নেক্সট কুৱেশ্যন লৈ যাম কুৱেশ্যন নম্বৰ 40 দ্য ফাৰ্ষ্ট পেজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ হুইচ অফ দ্য ফলোয়িং Question number 40 উত্তৰটো হ'ব অপশ্যন সি ফুলগুৰি ধাৱা Question number 41 Who organized মৃত্যু বাহিনী in fighting for India's independence in Assam এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন খুবেই আহি থাকে 41 কুৱেশ্যনটো উত্তৰটো হ'ব অপশ্যন সি পুষ্পলতা দাস নেক্সট কুৱেশ্যন 42 During which period Yogini Tantra was written Question 42 উত্তৰটো হ'ব অপশ্যন ডি 14th century ৰানিং এইকেইটা কুৱেশ্যন হৈছে আপোনালোকৰ 44 43 এইকেইটা আপোনালোকৰ জেনেৰেল এৱাৰেজ ক্ষমা কৰিব ৰিজনিঙৰ কুৱেশ্যন এইকেইটা আপোনালোকে চাই ল'ব মই জিকে কুৱেশ্যনকেইটা আপোনালোকৰ আগত কম Next GK question is 51. The right to education belongs to which of the following categories? Option B fundamental right. Next question to 52. Disputes regarding election of the President and Vice President of India Act are decided by which one of the following? Question number 52. Option C the Supreme Court of India. Next question number 53. Through which Constitution Amendment Act reservation of students belonging to SC, ST, OBC in admission to private education institution is provided? Option B 93rd in 2005. Question number 54 Which one of the following is not included in the state list in Indian Constitution of India? 54 option D passport it mention 9 55 Which one of the following can initiate the process of impeachment of the President of India? Question number 55 option B any house of the parliament Any house of the parliament মানে হৈছে লোক সভা and ৰাজ্য সভা 56 ৰ উত্তৰটো হ'ব কোৱেশ্চনটো আমি চাই লওঁ Who among the following is the ex officio chairman of the ৰাজ্য সভা chairman কোন হয় the vice president of India বৰ্তমান ভাইস প্ৰেসিডেন্ট জনৰ আপোনাৰ মন ৰাখি থব ভেনকায়া নাইডু 57 Panchayati Raj was first introduced in India in October 1959 in which one of the following states? Panchayati Raj কোনখন ষ্টেটত প্ৰথমতে ইমপ্লিমেন্ট কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপচন এ ৰাজস্থানত
which part of the Indian Constitution provides for establishing India as a welfare state? Question number 58 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনলৈ যাম 59 The three lists, union list, state list and concurrent list are mentioned in which of the following? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 শিডিউল। ক্ষমা কৰিব অপশ্যন চিত আছে 7 শিডিউল, শুদ্ধ উত্তৰটো হ'ব 7 শিডিউল। 60 যাম আমি। At the time of enactment of the constitution, which one of the following ideal was not included in the preamble? কোনটো ইনক্লুড নাছিলে প্ৰথমতে ষ্টাৰ্টিঙতে? সেইটো হৈছে socialism 60B. Question number 61 Which one of the following department is responsible for the preparation and presentation of the union budget to the parliament? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইকনমিক এফেয়াৰ্ছ। 62 যাম আমি। In which of the following state Hornbill festival is held? Hornbill festival কোনখন ষ্টেটত উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। Which one of the following article empowers the president to nominate not more than 2 members of the Anglo-Indian community to the Lok Sabha? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকল 114। ক্ষমা কৰিব চি আৰ্টিকল 331 শুদ্ধ উত্তৰটো হৈছে 63 চি আৰ্টিকল 331। 64 যাম আমি। To be recognized as a national party, a political party must be a recognized party in at least 64 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 states। Question number 65 যাম আমি। Which is the maximum strength of the Lok Sabha provided by the Constitution of India? ক্ষমা কৰিব what is the maximum strength of Lok Sabha provided by the Constitution of India? maximum strength কিমান লোক সভাৰ সেইটো আমি সবে জানোৱে। উত্তৰটো হ'ব অপশ্যন বি এ 552। 66 What is the maximum permissible time gap between two sessions of the parliament? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 6 months। 6 months। 67 The most essential feature of the parliamentary form of government is the ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি accountability of the executive of the legislature। 68 যাম। If in an election to a state legislative assembly the candidate who is declared elected loses in deposit, then it means that 68 A polling was very poor। Next question 69 Tropical storm Etau caused extensive and destructive flood recently in which of the following countries? এটা 2015 কারেন্ট এফেয়ার্স হয় সো আমি এটা জানিলা ইমান দরকার নাই। আমি নেক্সট কোয়েশ্চনলে যাম। হু ইজ দ্য ফার্স্ট প্রেসিডেন্ট অফ ব্রিক্স ডেভেলপমেন্ট বেংক লঞ্চ ইন সাংঘাই ইন জুলাই 2015? আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি এইটো এটা 2015 কারেন্ট এফেয়ার্সে। নেক্সট কোয়েশ্চনলে যাম। In a decided recently that the 2022 Commonwealth Games will be held in South Africa, which of the following cities would be host the 2022 Commonwealth Games? এটা খুব ইম্পর্টেন্ট কোয়েশ্চন হয়। এর উত্তরটা হবে অপশন এ ডারবান। 72 লে যাম। Recently India won the top UNESCO Prize Award of Excellence 2015 for the remarkable conservation effort of the majestic Sri Vadakunatham temple in Kerala. In which of the following cities in the temple located? এই টেম্পলটো ক'ত আছে কোনখন চিটিত আছে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিশূৰ।
Next question লৈ যাম 73 on which of the following dates was the first international yoga day celebrated এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ফাৰ্ষ্ট yoga day কোন তাৰিখে চেলিব্ৰেট কৰা হৈছিলে ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 21 জুন 2015 নেক্সট কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 75 which state government in India appointed to the first transgender principal in May 2015 এইটো এটা 2015 কাৰেণ্ট এফেয়াৰ্ছ হয় চ' আমি স্কিপ কৰি দিম which private bank was launched a service recently এইটো এটা 2015 কাৰেণ্ট এফেয়াৰ্ছ আমি এইটো স্কিপ কৰিম 2015 76 টো স্কিপ কৰিম to 77 ला हूँ the hot dry dusty local wind of the Sahara Desert is known as 77 উত্তৰটো হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন লৈ যাম 78 to empower women the Women 20 group has been launched by G20 what is the newly appointed president এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ এইটো আমি নাচাওঁ which of the following will not come under the proposed GST in India 83 উত্তৰটো হ'ব অপশ্যন ডি পেট্ৰলিয়াম প্ৰডাক্টছ 84 to current affairs আমি এইটো স্কিপ কৰিম the former 85 লৈ আহিম the former president of India Dr. APJ Abdul Kalam breathed his last while delivering a lecture at উত্তৰটো হ'ব অপশ্যন বি IIM Shillong next question লৈ যাম who among the following is associated with the creation you said it the common man and the tunnel of time ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ RK Lakshman 87 India's first women bank is ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ভাৰতীয় মহিলা বেংক 88 লৈ যাম who has become the first test captain in cricket history to score 3 centuries in first 3 innings 88 উত্তৰটো হ'ব অপশ্যন চি বিৰাট কোহলি 89 লৈ যাম নীতি in নীতি আয়োগ stands for ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ National Institution for Transforming India next 90 লৈ যাম 90 এইটো এটা আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ এইটো মই স্কিপ কৰি দিম a 91 which 5 years plan focus on growth with social justice and equality এইটো ইয়াৰ উত্তৰটো হ'ব ইকুইটি ক্ষমা কৰিব ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 9th 5-year plan 92 লৈ যাম আমি 92 ৰ কাৰেণ্ট এফেয়াৰ্ছ এইটো আমি স্কিপ কৰি দিম 93 টো ইম্পৰ্টেণ্ট হয় হুইচ ইজ নট এ খাৰিফ ক্ৰপ 93 উত্তৰটো হ'ব অপশ্যন চি হুইট 94 এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ যেটা আমি স্কিপ কৰিম 95 হোৱাট ইজ আধাৰ এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12-digit individual identification number issued by the Unique Identification Authority of India next question 96 the National Population Policy announced in February 2000 aims at achieving a stable population consistent with economic growth social development and environmental protection by the year of 96 উত্তৰটো হ'ব অপশ্যন ডি 2045 97 Diego Garcia is an island located in Garcia is an island located in ক'ত আছে আইলেণ্ডটো 97 B Indian Ocean next question 98 লৈ যাম Baksa district of Assam was created from the part of which of the following districts এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 98 ৰ উত্তৰটো হ'ব অপশ্যন এ বৰপেটা নলবাৰী এণ্ড কামৰূপ
99. Indian Standard Time is calculated on the basis of which one of the following? Itu খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 82.5 ইষ্ট লাইন longitude. 100. The last question. Among the countries in the world, India's rank in terms of area is 100 question. উত্তৰটো হ'ব অপশ্যন বি 70. Thank you.